ৰাজপথৰ আন্দোলনৰ পৰা পথাৰৰ কৃষি বিপ্লৱলৈ এসময়ৰ ৰাজপথৰ আন্দোলনকাৰী এতিয়াৰ আদৰ্শ কৃষক নদীদ্বীপ মাজুলীত পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানৰ বাস্তৱমুখী যাত্ৰা এইটো সময়ত আসলে এতিয়া মই আপোনাক এটা কথা দ্বিধা সংকোচভাৱে ক'ব পাৰোঁ যে সেই সময়টোত সেইটোৱে মোৰ অনুশোচনা হয় যে তেওঁলোকে যদি তেতিয়া আমাক এই কৃষক হিচাপে কৃষকৰ আচলতে কাম হ'ল পথাৰত আৰু তেওঁলোকে যদি তেতিয়া ক'লেহেঁতেন যে নেতৃত্বই যদি ক'লেহেঁতেন যে উৎপাদন ক্ষেত্ৰখনৰ কাৰণে তেওঁলোকে যদি যথেষ্ট পথাৰলৈ গৈ যদি উৎসাহ উদ্দীপনা দিলেহেঁতেন মই ভাবোঁ যে এই আজিৰ তাৰিখত কৃষি অৰ্থনীতিটো আৰু বহুত টনকিয়াল হৈ গ'লহেঁতেন। এই যুৱকজনৰ নাম পৱন্ত শইকীয়া। মাজুলীৰ কৰদৈগুৰি গাঁৱৰ যুৱকজনে এটা সময়ত অখিল গগৈৰ নেতৃত্বত ৰাজপথত আন্দোলন কৰিছিল, কিন্তু পৱন্ত আজি অনুতপ্ত। কৃষক নেতা হিচাপে আন্দোলনৰ নামত জীৱনৰ বহু সোণালী সময় অবাবতে নষ্ট কৰিলে। পৱন্ত শইকীয়াৰ মতে কৃষক মুক্তিৰ আন্দোলন ৰাজপথৰ পৰিৱৰ্তে পথাৰতে হ'ব লাগিছিল। তেতিয়া হয়তো পথাৰ আৰু বজাৰ আমাৰ হাতৰ পৰা হেৰাই নগ'লহেঁতেন। আচলতে এসময়ত মই ৰাজপথৰ আন্দোলন কৰিছিলোঁ। মই এতিয়া অনুভৱ কৰোঁ যে ৰাজপথৰ আন্দোলনবিলাক আচলতে কোনো ধৰণৰ মূল্য নাছিলে তেতিয়া। আমি ৰাজপথৰ আন্দোলনৰ সোণালী সেই সময়খিনি আন্দোলন কৰাতকৈ আচলতে যদি তেতিয়াৰ পৰা পথাৰৰ বিপ্লৱটো কৰিলোহেঁতেন নিশ্চিতভাৱে এতিয়া যথেষ্ট অৰ্থনৈতিকভাৱে আৰু সচ্ছল হ'লোহেঁতেন। ৰাজপথৰ আন্দোলনটো এৰি পেলাই আচলতে পথাৰত আন্দোলন কৰি বৰ্তমান সময় সম্পূৰ্ণ স্বাধীনচিতীয়াভাৱে জীয়াই থাকিব পাৰিছোঁ সসন্মানে। আৰু এতিয়া এটা কথা কওঁ যে আজিৰ তাৰিখত কৃষকৰ এই চৰকাৰখনৰ দিনত অন্য নহ'লেও এটা কথা ক'ব পাৰি যে এই চৰকাৰখনে কৃষকসকলক মানে এটা মান্যতা দি পেলাই এই কৃষি উৎপাদনৰ ক্ষেত্ৰখনত অধিক শক্তিশালী কৰি তুলিছে। ৰাজপথৰ আন্দোলন এৰি পৱন্ত শইকীয়াই জৈৱিকভাৱে উৎপাদন কৰিছে প্ৰতিবিধ শাক পাচলি। কেৱল মাজুলীতেই নহয়, অসমৰ পৰিধি ভাগি দেশৰ আন প্ৰান্তলৈকো ৰপ্তানি হয় পৱন্ত শইকীয়াৰ পথাৰৰ পাচলি। যিমানখিনি মই খেতি কৰোঁ গোটেইখিনি খেতি মই নিজে বজাৰ দখল কৰিবৰ কাৰণে মই এই গোৱালগাঁও অঞ্চলত এটা যোগাযোগ কেন্দ্ৰ হিচাপে মই অসমৰ বাহিৰলৈও যথেষ্ট বস্তু দিওঁ আৰু সেই বস্তুখিনি যোগাযোগ কৰিব পৰাকৈ মই ইয়ালৈ ওলাই আহিছোঁ। মোৰ প্ৰত্যেক বছৰে মাটিমাহ যায়, মগুমাহ যায়, তাৰপিছত আপোনাৰ আলু যায় আৰু বগা তিল যায়, এনেকুৱা ধৰণৰ যিবিলাক বস্তু নহৰু যায়, এনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰত্যেক বছৰে দিওঁ মই অসমৰ বাহিৰত। কেৱল ইমানেই নহয়, নদীদ্বীপৰ পৱন্ত শইকীয়াই হোম ডেলিভাৰীও দিয়ে পথাৰৰ জৈৱিক শাক পাচলিবোৰ। হোম ডেলিভাৰী কৰোঁ। মাজুলীত মিনিমাম 500 ঘৰ মানুহ মোৰ হোম ডেলিভাৰী থাকে। তাৰ বাকী সময় আবেলি সময়কণত মই আহি পেলাই এইটো এটা জৈৱিক সজাগতা হিচাপে ইয়াত আচলতে যোগাযোগ কৰিবৰ কাৰণে পাচলিখিনি মই এটা মডেল হিচাপে ৰাখিছোঁ। মুঠৰ ওপৰত মাজুলীৰ পৱন্ত শইকীয়া এতিয়া দহৰ বাবে আদৰ্শ, কাৰণ পৱন্তই দেখুৱাই দিছে ৰাজপথৰ কৃষক আন্দোলনতকৈ পথাৰৰ কৃষক আন্দোলন অধিক শক্তিশালী আৰু প্ৰয়োজনীয়, কাৰণ অসমীয়াই খেতি কৰিবই লাগিব। কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।